মৰমৰ ছাত্ৰ ছাত্ৰীসকল, PHS ক্লাছ চেনেলটিত মই তোমালোকক স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত তোমালোকলৈ মই আগবঢ়াইছো সত্ৰবিধিৰ নিয়ম কেইটা। প্ৰথম নিয়মটো হৈছে হৰ্ষৌ ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তীয়া স মূৰ্ধন্য স হয়। হৰ্ষৌ ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তীয় স মূৰ্ধন্য স হয়, যেনে বিষৈ, কৃষ্ণ, ঈৰ্ষা, শ্ৰী চৰণেষু পৰিষ্কাৰ। সত্ৰবিধিৰ এইটো হৈছে প্ৰথম নিয়ম। কিন্তু অকাৰৰ পাছত মূৰ্ধন্য স নহয়, যেনে পুৰস্কাৰ। পুৰস্কাৰ নহয়, মূৰ্ধন্য স নহয়, দন্তীয়া স হয়, কাৰণ ইয়াৰ আগত অকাৰহে আছে, পুৰস্কাৰ ৰ। দ্বিতীয়তে মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্তীয় স মূৰ্ধন্য স হয়। মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্তীয় স মূৰ্ধন্য স হয়, যেনে কষ্ট, মিষ্ট, ওষ্ঠ প্ৰভৃতি। কষ্ট, মিষ্ট, ওষ্ঠ প্ৰভৃতি ইয়াত মূৰ্ধন্য স হোৱাৰ কাৰণ হৈছে মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্তীয় স কি হয়, মূৰ্ধন্য স হয়। ইয়াৰ পিছত আছে দন্তীয়া স আৰু বি উপসৰ্গৰ। দন্তীয়া স আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। সম শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়, যেনে সুষম, বিষম। দন্তীয়া স আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়, যেনে সুষম আৰু বিষম। চতুৰ্থতে ই কাৰান্ত আৰু হৰ্ষৌ কাৰান্ত উপসৰ্গৰ পিছত হৰ্ষৌ ই কাৰান্ত আৰু হৰ্ষৌ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, দন্তীয় স তাকাৰ স্থা, সিধ, শিষ, লছ প্ৰভৃতি ধাতুৰ দন্তীয় স মূৰ্ধন্য স হয়, যেনে অভিলাষ, নিষেধ, অনুষ্ঠান, প্ৰতিষ্ঠান আদি। পৰীক্ষাত ধৰা নিষেধ, অনুষ্ঠান বা প্ৰতিষ্ঠান কোনোবা এটা শব্দ দিছে, তাত মূৰ্ধন্য সটো কিয় হৈছে আমি কাৰণ দিব লাগে। এতিয়া আমি লিখিব লাগিব হৰ্ষৌ ই কাৰান্ত আৰু হৰ্ষৌ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, সিধ, শিষ, লছ প্ৰভৃতি ধাতুৰ দন্তীয় স মূৰ্ধন্য স হয়। পঞ্চমতে আহিলে ভূমি, গো, অংগু শব্দৰ পিছত থকা হঠস্থ শব্দৰ দন্তীয়া স আৰু যোধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়, যেনে ভূমিষ্ঠ। যোৱাবাৰ 2023 বৰ্ষৰ প্ৰথম ইউনিট টেষ্টৰ পৰীক্ষাত এইটো আহিছে ভূমিষ্ঠ। ভূমিষ্ঠ শব্দটো কিয় হৈছে, ভূমি হঠস্থ এই শব্দটোৰ কি হৈছে, শব্দৰ দন্তীয়া স এই শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। ভূমিষ্ঠ, গোষ্ঠী, অংগুষ্ঠ, যুধিষ্ঠিৰ। নাম বুজোৱা অ, আ, ভিন্ন, অন্য স্বৰবৰ্ণৰ পিছত থকা সেন শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। নাম বুজোৱা অ, আ, ভিন্ন, অন্য স্বৰবৰ্ণৰ পিছত থকা সেন শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়, যেনে হৰিসেন, মধুসেন, সুসেন। এইবিলাকৰ ক্ষেত্ৰত কি হয়, মূৰ্ধন্য স হয়। নাম নুবুজালে দন্তীয় স মূৰ্ধন্য স লৈ পৰিৱৰ্তন নহয়, যেনে কপিসেনা, যদুসেনা। দন্তীয়া নয়ে থাকিব আৰু দন্তীয়া সয়ে থাকিব। 7 নম্বৰটো হৈছে কিছুমান শব্দৰ মূৰ্ধন্য সবোৰ স্বাভাৱিকতে মূৰ্ধন্য স হয়। মূৰ্ধন্য সবোৰ স্বাভাৱিকতেই মূৰ্ধন্য স কোনবিলাকত হয়, যেনে আষাৰ, কলুষ, ভাষা, বিষ, দোষ, হৰ্ষ, বৰ্ষণ,
কৰ্ষণ কিছুমান শব্দ স্বাভাৱিকতে হয় আমি নত্ববিধিটো পাইছিলোঁ এতিয়া ইয়াতে সত্ববিধিটো আছে যে স্বাভাৱিকতে হয় আশাৰ কলুষ ভাষা বিষ দোষ হৰ্ষ বৰ্ষণ কৰ্ষণ এইবোৰ মনত ৰাখিবা নিভাজ অসমীয়া শব্দত নত্ব অথবা সত্ৰৰ নিয়ম নাখাটে সেইদেখি ৰইনা মূৰ্ধন্যা ন নহয় ভৰসা মূৰ্ধন্যা খ নহয় ৰইনা মূৰ্ধন্যা খ ৰইনা আমাৰ মূৰ্ধন্যা ন নহয় কাৰণ কি নিভাজ অসমীয়া শব্দ নত্ববিধি বা সত্ববিধি ইয়াতে নহয় ভৰসাটো কি হৈছে ৰ যদিও আছে ইয়াতে মূৰ্ধন্যা খ হৈছে মই কাইলৈ তোমালোকৰ বাবে আগবঢ়াম মই যিখন প্ৰশ্ন কাকত তোমালোকক কেইটামান প্ৰশ্ন আগতে আগবঢ়াইছিলোঁ 2023 বৰ্ষৰ যিখন প্ৰথম ফাৰ্ষ্ট ইউনিট টেষ্ট 2023ৰ আছামিজৰ যিখন পেপাৰ মই কেইটামান প্ৰশ্ন আগবঢ়াইছিলোঁ তোমালোকক এতিয়া মই তাৰ পিছৰখিনি মই প্ৰশ্ন উত্তৰ লিখি আছোঁ মই তোমালোকক সেইখিনি আগবঢ়াম তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টি শেষলৈকে চাবা